নমস্কাৰ বন্ধুসকল, ফাৰ্ষ্ট অফ অল ৱেলকাম টু মাই ইউটিউব চেনেল। এইটো মোৰ প্ৰথমটো ভিডিঅ', চ' যদি বাই চান্স কিবা ভুল হৈ যায় মোৰ কওঁতে, তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত প্লিজ জনাই দিব, যাতে নেক্সট ভিডিঅ'ত আৰু ভালকৈ আপডেট দিব পাৰোঁ আপোনালোকক। আজি আপোনালোকলৈ লৈ আহিছোঁ হেমষ্টাৰ কম্পেট। আচলতে এইটো কি বস্তু, কিয় মানুহবোৰে বাৰে বাৰে কৈ আছে যে ৰেজিষ্টাৰ ফ্ৰম মাই লিংক। ৰেজিষ্টাৰ কৰিলে আপোনালোকৰ কি লাভ হ'ব আৰু যোনে আপোনাক শ্বেয়াৰ কৰিছে কি লাভ হ'ব তাত। আহক গোটেইখিনি ডিটেইলভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। চ' বেচিকেলি হেমষ্টাৰ কম্পেট এনেকুৱা এটা গেম য'ত আপোনালোকে এনেকৈ টেপ কৰি কিনে পইচা কালেক্ট কৰিব লাগে। আচলতে গাইছ, এই গোটেই ছিষ্টেমটো কেনেকৈ ইমান পপুলাৰ হৈ গ'লে, জানুৱাৰী 2024 নটকইন বুলি এটা প্ৰজেক্ট আহিছিলে। সেই প্ৰজেক্টটোত ইহঁতে কৈছিলে যে টেপ কৰা আৰু কইনছবোৰ জমা কৰা, আৰু সেই কইনছ জমা কৰাৰ বিনিময়ত আমাক পইচা দি দিব। তাৰ 3 মাহ পিছতে 16 মে 2024 বাইনেন্স আৰু বেলেগ প্লেটফৰ্মত নটকইনটো লঞ্চ হৈ গ'ল। লঞ্চ হৈ যোৱাৰ পিছত তেতিয়া মানুহবোৰে গম পালে যে এটা কইনৰ ভেলু কিমান হ'ব পাৰে। সেইকাৰণে যেতিয়া হেমষ্টাৰ কইনৰ বিষয়ে মানুহবোৰে অলপ হ'লেও গম পালে, তেতিয়াৰ পৰা মেক্সিমাম মানুহবোৰে হেমষ্টাৰ কম্পেটটো টাইম দিয়া ষ্টাৰ্ট কৰিলে। তেনেকৈ হেমষ্টাৰ কম্পেটটো পপুলাৰ হৈ গ'ল। চ' গাইজ, এতিয়াতো আপোনালোকে গম পালে যে হেমষ্টাৰ কম্পেট কি বস্তু। যদিহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। লগতে ইহঁতৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। দি দিয়াৰ পিছত আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব, ক'ত কেনেকৈ কইনছ কালেক্ট কৰিব লাগে, ইহঁতৰ ইণ্টাৰফেচটো কেনেকুৱা, আহক মোৰ মোবাইল স্ক্ৰীণলৈ যাওঁ। মোবাইল স্ক্ৰীণত গৈ কিনে আপোনালোকক দেখাই দিওঁ কেনেকৈ কি কৰিব পাৰে। চ' গাইজ, আপোনালোকে যেতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন লিংকটো অ'পেন কৰিব, তেতিয়া আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচটো অহাৰ পিছত আপোনালোকে যেতিয়া ইয়াতে এনেকৈ টেপ কৰিব, টেপ কৰিলে আপোনালোকে পাৰ টেপ পাৰ টেপ কইনছ কালেক্ট কৰিব পাৰিব। নেক্সট আছে আমাৰ ইয়াতে আৰ্নিং অপশ্যন। অপশ্যন আছে, বহুতকেইটা অপশ্যন আছে ইয়াতে। এনেকৈ যেতিয়া আপোনালোকে ইয়াতে ইউটিউব ভিডিঅ' চাব, ইউটিউব ভিডিঅ' চালে ইয়াতে আপোনালোকে পাৰ ভিডিঅ' 1 লাখ কইনছকৈ পাব। নেক্সট আছে ডেইলি ৰিৱাৰ্ড। ডেইলি ৰিৱাৰ্ডত আপোনালোকে ডে 1 to ডে 10, ডে 1ত আপোনালোকে 500 কইন পাব, ডে 10ত আপোনালোকে 5 মিলিয়ন কইন পাব। নেক্সট আছে আমাৰ ইয়াতে জইন আৱাৰ টেলিগ্ৰাম চেনেল। জইন আৱাৰ টেলিগ্ৰাম চেনেল 5000 কইন, ফ'ল' আৱাৰ এক্স একাউণ্ট 5000 কইন, চুজ ইউৰ এক্সচেঞ্জ। এক্সচেঞ্জাৰ ছিলেক্ট কৰিবলৈ আপোনালোকে ইয়াতে চুজ কৰিব। চুজ ছিলেক্ট কৰিলে আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন আছে। মই যিহেতু বাইবিট ছিলেক্ট কৰিছোঁ, আপোনালোকে যিকোনো ছিলেক্ট কৰিব পাৰে। নেক্সট আছে ইয়াতে ইনভাইট ফ্ৰেণ্ডছ। এতিয়া ফ্ৰেণ্ডছ ইনভাইট কৰিলে ফাৰ্ষ্ট, যদি আপোনালোকৰ ফ্ৰেণ্ডৰ নৰ্মেল টেলিগ্ৰাম আছে, তেতিয়াহ'লে 5000 কইন পাব। যদিহে টেলিগ্ৰাম প্ৰিমিয়াম আছে, তেতিয়াহ'লে 25 কইনছ পাব। আৰু ইয়াতে যেতিয়া সিহঁতে কইনছ মাইনিং কৰিব, মাইনিং কৰিলে আপোনাৰ তাত এক্সট্ৰা কিবা এটা কইনছ আহি থাকিব। নেক্সট আছে ইয়াতে ডেইলি চাইফাৰ। ডেইলি চাইফাৰত আপোনালোকে যদি এনেকৈ ক্লিক কৰে, তেতিয়াহ'লে ডট আহিব। যদি এনেকৈ ক্লিক কৰে, ডেছ আহিব। এইটো ইয়াতে এটা মৰ্ছ কোড আহে, ডেইলি মৰ্ছ কোড আহে। সেইটো মই মোৰ টেলিগ্ৰাম চেনেলত আপডেট দি থাকোঁ। আপোনালোকে যদি চাব বিচাৰে, তেতিয়াহ'লে মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। নেক্সট আছে ইয়াতে ডেইলি কম্ব'। ডেইলি কম্ব'বিলাক কেনেকৈ কালেক্ট কৰিব পাৰে। ডেইলি কম্ব'বিলাক যেতিয়া আপোনালোকে এই 3খন কাৰ্ড যেতিয়া কালেক্ট কৰিলে 5 মিলিয়ন কইন পাব। 5 মিলিয়ন কইনটো আপোনাৰ ৱালেটত জমা হ'ব। আৰু নেক্সট যদি আপোনালোকে এইবিলাক যে আছে, এইবিলাক হেমষ্টাৰ বুক, হেমষ্টাৰ টিউব, এক্স, কইন টেলিগ্ৰাফ, এইবিলাক যে আছে, এইবিলাক যেতিয়া আপোনালোকে ইয়াতে লেভেলবিলাক ইনক্ৰিজ কৰিব, এনেকৈ গ' হেড কৰিলে লেভেলটো যেতিয়া ইনক্ৰিজ হ'ব, তেতিয়া আপোনালোকৰ ইয়াতে প্ৰফিট পাৰ আৱাৰটো ইনক্ৰিজ হ'ব। আৰু প্ৰফিট পাৰ আৱাৰটো ইনক্ৰিজ হোৱাৰ এটাই প্ৰফিট, যেতিয়া আপোনালোকে হেমষ্টাৰ কম্পেটটো অ'পেন নকৰিলে আপোনালোকৰ তাত পাৰ আৱাৰ হিচাপে ইয়াতে যিমান দেখাইছে সিমান অট'মেটিক মাইনিং হৈ থাকিব। তাৰপিছত নেক্সট আমি যাম ইয়াতে এয়াৰড্ৰপ ছেকশ্যনত। এয়াৰড্ৰপ ছেকশ্যনটো হ'ল বহুত এটা ইম্পৰ্টেণ্ট ছেকশ্যন। এতিয়া আপোনালোকে যে কইনছবিলাক যে জমা কৰিছে, কইনছবিলাক জমা কৰিলে আপোনালোকেতো উইথড্ৰও কৰিব লাগিব। এইটোৱে আমাৰ মেইন ছেকশ্যন হ'ব। চাওক, যিমান কইনছ আপোনালোকে কালেক্ট কৰিছে, সেইবিলাকৰ কাৰণে এটা ৱালেটটো লাগিব। এতিয়া হেমষ্টাৰ কম্পেটে আমাক ৱালেট দিছে, যিটো হ'ল TON ৱালেট, টেলিগ্ৰাম অ'পেন নেটৱৰ্ক। এইটো টেলিগ্ৰামৰে ৱালেট হয়। যেতিয়া হেমষ্টাৰ টোকেন এক্সচেঞ্জাৰত লিষ্ট হ'ব,
লিষ্ট হৈ যায় তেতিয়া আপোনালোকে কইনছ উইথড্ৰল কৰিব পাৰিব বেংক একাউণ্টত এতিয়া এয়াৰড্ৰপ আহালৈকে আপোনালোকে ৱেইট কৰিব লাগিব জাষ্ট চ' গাইজ যিমানখিনি পাৰিছোঁ মই আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ তথাপিও যদি কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পিনে জনাই দিব আৰু যদি নেক্সট যদি কিবা আপডেট আহে হেমষ্টাৰ কম্পিউটাৰৰ বিষয়ে মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' লৈ পিনে হেমষ্টাৰ কইনছৰ পৰা হেমষ্টাৰ টকেনলৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি কনভাৰ্ট কৰি পিনে তাৰ পৰা বেংক একাউণ্টত কেনেকৈ উইথড্ৰ কৰিব পাৰি কিমানখিনি টকা পাব আপোনালোকে 1 মিলিয়ন কইনত আপোনালোকে কিমানখিনি টকা পাব এইখিনি গোটেইখিনি আপডেট লৈ আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে আপোনালোকে এনেকৈ হেমষ্টাৰ টকেনটো এনেকৈ টেপ কৰি পিনে কালেক্ট কৰি থাকক জমা কৰি থাকক যিমান পাৰে জমা কৰি থাকক চ' থেংকছ ফৰ ৱাচিং